আমি এতিয়া প্ৰায় 19 দিন অনশন কৰিলোঁ। এই 19 দিনৰ পিছতো শিক্ষা বিভাগৰ মানুহ মাজে মাজে আহি আছে। ঠিক একে নিচিনা আগৰ মানে যিবিলাক ফেকু ভাওনা, এই ফেকু ভাওনা নাটকবিলাক লৈ আহি আছে। আমাৰ মানে এতিয়া এই অনশনৰ মূল দাবীটোৱে হ'ল যে আমাৰ যি আলোচনা হ'বলগীয়া আছে, এই আলোচনা মুখ্যমন্ত্ৰী মহোদয়ৰ লগত হ'ব লাগিব। এয়া শিক্ষামন্ত্ৰী মহোদয়ৰ উপস্থিতিত এতিয়া এওঁলোকে কোনো সিদ্ধান্তই লৈ অহা নাই। এওঁলোকে কেৱল খবৰ ল'ব আহিছে, শিক্ষামন্ত্ৰীৰ লগত আলোচনা কৰিবলৈ প্ৰস্তাৱ লৈ আহিছে। 19 দিনত ভৰি দিলে সদৌ অসম অপাৰদৰ্শীকৃত শিক্ষক কৰ্মচাৰীৰ অনিৰ্দিষ্টকালীন অনশন কাৰ্যসূচী। উল্লেখ্য যে পদ প্ৰাদেশিকৰণৰ দাবীত সচলত যোৱা 4 ডিচেম্বৰৰ পৰা সদৌ অসম অপাৰদৰ্শীকৃত শিক্ষক কৰ্মচাৰী সন্থাই অব্যাহত ৰাখিছে অনিৰ্দিষ্টকালীন অনশন কাৰ্যসূচী। পদ প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰীৰ সমস্যা সমাধানৰ দাবীত সদৌ অসম অপাৰদৰ্শীকৃত শিক্ষক কৰ্মচাৰীয়ে অনশন কাৰ্যসূচী ৰূপায়ণ কৰে। ইফালে অনশন কাৰ্যসূচী অব্যাহত ৰখাৰ ফলত অসুস্থ হৈ পৰিছে কেইবাগৰাকী প্ৰতিবাদী শিক্ষক। শিক্ষকসকলে আজি 19 নম্বৰ দিন তেওঁলোকে অনশন কৰিছে, কিন্তু 19 নম্বৰ দিনত এগৰাকীও চৰকাৰী প্ৰতিনিধিয়ে তেওঁলোকৰ খবৰ নললে। গতিকে আমি সকলোৱে জানো, আমি কৃষক মুক্তি সংগ্ৰাম সমিতিও তেখেতলোকক আহ্বান জনাইছিলোঁ যে যিখন চৰকাৰে আচলতে মানুহৰ দুখ নুবুজে আৰু এই অনশনটো আচলতে ৰজা মহাৰজা দিনৰ এটা আন্দোলনৰ কনচেপ্ট। ৰজাৰ বিৰুদ্ধে যেতিয়া মানুহে যুদ্ধ কৰিব নোৱাৰে তেতিয়া ৰজাৰ হৃদয় গলাবৰ কাৰণে ভোক হৰতাল কৰিছিল, অনশন কৰিছিল। কিন্তু এইখন চৰকাৰ হিমন্ত বিশ্ব শৰ্মা এজন হিটলাৰ, যিজনৰ তেজত মানুহৰ হত্যা কৰাৰ প্ৰৱণতা আছে, যিজন মানুহে মানুহক আক্ৰমণ কৰিব পাৰে, যিজন মানুহে বলিবিধানক বিশ্বাস কৰে, সেইবিলাক মানুহৰ দিনত শিক্ষকসকলে অনশন কৰি নিজকে শেষ কৰি দিলেও তেওঁলোকৰ বুকু নকপে। গতিকে সেই কথাটো তেওঁলোকে বুজি উঠিছে আৰু সেইকাৰণে আজি তেওঁলোকে জংগী ৰূপত আন্দোলন কৰিছে। অকমান্য শিক্ষামন্ত্ৰীগৰাকীৰ কোনো নিজস্বতা নাই, এগৰাকী পুতলা মুখ্যমন্ত্ৰী, নিজকে দম্ভ অহংকাৰৰ ৰূপত তেওঁ পৃথিৱীৰ চবতকৈ জনা মানুহৰ নিচিনা দেখায়, কিন্তু তেওঁৰ কোনো ধৰণৰ দায়িত্ববোধ নাই। শিক্ষামন্ত্ৰী হিচাপে সৰ্বকালৰ সৰ্ব সময়ৰ কাৰণে এগৰাকী ব্যৰ্থ শিক্ষামন্ত্ৰী। তেওঁৰ লগত কথা পাতি যে কোনো লাভ নাই, ইতিমধ্যে তেওঁলোকে কৈছে কেইবালানি আলোচনাত বহিলে তেওঁৰ কোনো পাৱাৰ নাই। ফুল ফ্লেজেড পাৱাৰ নথকা এগৰাকী মন্ত্ৰী, তেওঁৰ কেৱল চহী এটা কৰিবলৈ ক্ষমতা নাইকিয়া এগৰাকী মন্ত্ৰী, মুখ্যমন্ত্ৰীৰ পদলেহনকাৰী, মুখ্যমন্ত্ৰীৰ ভৰি চেলেকা, ক্ষমতাৰ কপট, যিকোনো পৰ্যায়লৈ যাব পৰাকৈ নিজস্বতা নাইকিয়া এগৰাকী মানুহ। গতিকে তেওঁৰ কথা পাতি লাভ নাই। গতিকে মুখ্যমন্ত্ৰী আগবাঢ়ি আহি এই সমস্যাটো সমাধান কৰক। আমি দাবী জনাইছোঁ, কাৰণ ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলক তুচ্ছ তাচ্ছিল্য কৰিলে নহ'ব, ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলক অসন্মান কৰিলে নহ'ব। তেওঁলোকে বিনা বেতনে গোটেই জীৱনটো শিক্ষকতা কৰি এতিয়া আজি আন্দোলনে ছাগলী বিক্ৰী কৰি, মুৰ্গী বিক্ৰী কৰি, হাঁহ বিক্ৰী কৰি আহিছে। এইটো দুৰ্ভাগ্যজনক, দুখ লগা কথা। লাখ লাখ চাকৰি দিছোঁ বুলি ঢাক ঢোল বজাই লাভ নাই। আজি হাজাৰ হাজাৰ শিক্ষকে ইয়াত এনেকৈ আন্দোলন কৰিছে। শুকুৰবাৰলৈ প্ৰতিবাদী শিক্ষকসকলে চৰকাৰৰ পৰা কোনো সঁহাৰি নোপোৱাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াৰ পিছত সচলত প্ৰতিবাদী শিক্ষকসকলৰ সৈতে আলোচনাত মিলিত হ'ল শিক্ষা বিভাগৰ শিক্ষা সঞ্চালিকা মমতা হুজাই। সঞ্চালিকা গৰাকীয়ে প্ৰতিবাদী শিক্ষকসকলক দিলে একেই আশ্বাস। শিক্ষকসকলৰ সমস্যাক লৈ শিক্ষামন্ত্ৰীৰ সৈতে আলোচনা কৰিব সঞ্চালিকা মমতা হুজাই। কিন্তু পূৰ্বৰ পৰা এনে আশ্বাস বাৰম্বাৰ দিয়াৰ পিছতো বঞ্চিত শিক্ষকসকলে পোৱা নাই কোনো সমাধান। সঞ্চালিকা গৰাকীৰ প্ৰতিশ্ৰুতিত অসন্তুষ্ট প্ৰতিবাদী শিক্ষকসকল। যিকোনো উপায়ে শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ সৈতে প্ৰতিবাদী শিক্ষকসকলক বৈঠকত বহাৰ আশ্বাস নোপোৱাকৈ প্ৰতিবাদী স্থলী এৰি নোযোৱাৰ হুংকাৰ শিক্ষকসকলৰ। কিয়নো মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ কথাত নাই কোনো মিল। মই ইণ্টাৰেষ্টত 1000 টকা লৈ গুৱাহাটীত আহিছোঁ। আজি মই ধুবুৰীৰ পৰা আহিছোঁ, মোহনলাল সুভাষিনী হিন্দী একাডেমী হাইস্কুলৰ পৰা। 20 বছৰ হ'ল মোৰ, 1 টকা মই পোৱা নাই। আজি আহিছোঁ মই এটা আশা লৈ, 1000 টকা মই লৈছোঁ, ঋণত লৈছোঁ 10% ইণ্টাৰেষ্টত। নাথাকিব। এয়া আমাৰ বাইদেউ আহিছে, সঞ্চালক বাইদেউ আমাক উদ্দেশ্যি দুআষাৰ ক'ব।